যোৰহাটৰ নটাবাৰীত ধৰ্ষণকাণ্ড সংঘটিত কৰা অভিযুক্তৰ ঘৰত অগ্নিসংযোগ নিশাত দুৰ্বৃত্ত অগ্নিসংযোগ কৰে শাহজামাল শেখ নামৰ ধৰ্ষণকাৰীৰ ঘৰত ফলত জুইত ভস্মীভূত হয় ধৰ্ষণকাৰীৰ এটা গৃহৰ কেইবাটাও কোঠালি ইতিমধ্যে এজাহাৰৰ ভিত্তিত তামাৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী শাহজামাল শেখক শাহজামাল শেখক আত্মগোপন কৰাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে সাহেৰ আলী আৰু আমিনুৰ ৰহমান নামৰ আন দুজনক নিশাত দুৰ্বৃত্ত অগ্নিসংযোগ কৰে ধৰ্ষণকাৰী শাহজামালৰ ঘৰত ঘটনাস্থলীত উপস্থিত হয় তামাৰহাট আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ দল জুই নুমাবলৈ সক্ষম হয় যদিও জ্বলি ভস্মীভূত হয় ঘৰৰ সকলো সামগ্ৰী জঘন্য ঘটনাৰ আলম লৈ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টিৰ উদ্দেশ্যে দুৰ্বৃত্ত অগ্নিসংযোগ কৰাৰ সন্দেহ উল্লেখ্য যে একাংশ হিন্দু লোকৰ তৎপৰতাত ৰক্ষা পৰে শাহজামালৰ বাকী গৃহ আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত ধৰ্ষণকাৰীক আটক কৰাত আৰক্ষীক ধন্যবাদ দিয়াৰ লগতে অগ্নিসংযোগ কৰা ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি শাস্তি দিয়াৰ দাবী ইয়াৰ আলম লৈ যাতে কোনো সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলোকে আহ্বান গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট টিটিএন সত্য সংবাদ